আলিয়ে নাযাবি মাজনী ঐ বালিয়ে একাঠি বহি বালিয়ে একাঠি বহি পথাৰেদি নাযাবি বোকা। হয়, মাজত মাত্ৰ কেইটামান দিন বাকী এতিয়া অসমীয়াৰ বাপতি সাহোন বহাগ বিহুলৈ। এতিয়া ব্যস্ততাৰ অন্ত নাই প্ৰতিজন অসমীয়াৰ। এই মুহূৰ্তত মই গহপুৰৰ ধেনুধাৰ এখন ঢোল বনোৱাৰ বিপণীত আছোঁ। কেমেৰা সজাই দেখুৱাব পৰিৱেশটো ব্যস্ততাৰ অন্ত নাই বিপণীখনৰ ব্যক্তিসকলৰ। আমি দেখুৱাইছোঁ এয়া গহপুৰৰ পৰা। আৰু যিহেতু মাজত মাত্ৰ কিছুদিন বাকী এতিয়া অসমীয়াৰ বাপতি সাহোন বহাগ বিহুলৈ, আৰু প্ৰতিগৰাকী অসমীয়াৰ এতিয়া গাত তত নাই কি নাচনী কি ঢুলীয়া আৰু ঢোল বনোৱা ঢোল নিৰ্মাণ কৰা কাৰিকৰসকলৰ যেন ব্যস্ততাৰ অন্ত নাই। দিনে ৰাতিয়ে তেওঁলোক এতিয়া ব্যস্ত, কিয়নো বিহুলৈ মাজত মাত্ৰ কিছুদিন বাকী আৰু বিহুলৈ ঢোল উলিয়াব লাগিব। আমাৰ লগত কাৰিকৰসমূহ আছে, সকল আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ দাদা, ব্যস্ততাৰ অন্ত নাই, মাজত মাত্ৰ কিছুদিন বাকী, কি ক'ব? হয়, ঢোল আহি আছোঁ, ব্যস্ততা আছোঁ অলপ। হয়, ঢোল ক'ৰ পৰা আহিছে এইবাৰ খোলাবিলাক? নতুন খোলা? হয়, আহিছে নগাঁৱৰ পৰা আহিছে, গোগামুখৰ পৰা আহিছে। দামসমূহ বাঢ়িছে নে কমিছে? দাম বাঢ়িছে অলপ। বাঢ়িছে। এতিয়া আপোনাৰ ভাল ঢোলৰ দাম কিমান? ভাল চালাত পৰিব কথা আৰু কিমান? 8,500। 8,500 আৰু পলকৰবিলাক 5,500। হয়, কিমান ঢোলৰ অৰ্ডাৰ আহিছে? পুৰণা ঢোল আহিছে, 100মান আহিছে বাৰু। 100মান। এই দিনে ৰাতিয়ে ব্যস্ততা। ব্যস্ত নিশ্চয়। আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক এয়া গহপুৰৰ ধেনুধাৰ পৰা। আৰু শংকৰ বাদ্যকৰ এক পৰিচিত নাম, তেওঁলোক এতিয়া অত্যন্ত ব্যস্ত। আৰু আমাৰ লগত একাংশ গ্ৰাহক আছে। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনিও বিহুৰ লগত জড়িত, কি ক'ব? ঢোল কৈ ক'ব আহিছে? নহয়, ঢোল মানে মই চোৱাবলৈ দিছোঁ। আমাৰ এই 28 তাৰিখৰ পৰা কৰ্মশালা আছে গহপুৰ হাইস্কুল খেলপথাৰত, গতিকে ঢোলটো মানে চোৱাবলৈ দিলোঁ। গতিকে এবাৰ চাবলৈ আহিছোঁ, মানে হৈছে কি বিহু পালেহি, এফাকি যদি বিহু নাম হয় ভাল হ'ব। অঁ, নিশ্চয়। আলিয়ে নাযাবি মাজনী ঐ বালিয়ে একাঠি বহি বালিয়ে একাঠি বহি পথাৰেদি নাযাবি বোকা। দলনিয়ে গ'লে গৈ মাজনী ঐ আছেনো মহৰ গোৱালৈ আছেনো মহৰ গোৱালৈ ছোৱালী ঐ জোকোৱা ছোৱালী ঐ জোকোৱা ল'ৰা। মানে মাছ ক'ত বিহু মৰা হ'ব? আমাৰ প্ৰগ্ৰেমবিলাক আহি আছে, তেজপুৰ, তেনেকৈ জামুগুৰি এইখিনি অঞ্চলত বিহুখিনি আমাৰ আহিছে। আমি প্ৰস্তুতি চলাইছোঁ আৰু লাহে লাহে। ঢোলৰ দামসমূহ বাঢ়িছেনে? ঢোলৰ দামবিলাক আগতকৈ বাঢ়িলে, এতিয়া প্ৰায় 8,000লৈকে দাম আহিছে। আমি এতিয়া চাৱনীবিলাকো বাঢ়িছে ঢোলৰ, গতিকে আমি প্ৰস্তুতি চলাইছোঁ। আৰু আমি জোনবাই বিহু দল গহপুৰে এইবছৰো আগৰ বছৰৰ দৰে আমি প্ৰস্তুতি চলাইছোঁ। আৰু ন সাজেৰে আমি ওলাই আহিম আৰু আমাক এবাৰ মঞ্চত দেখাব আকৌ আগৰ দৰেই। নিশ্চয়। প্ৰতিগৰাকী অসমীয়াৰ এতিয়া গাত তত নাই। মই পুনৰ কৈছোঁ, কি নাচনী কি ঢুলীয়া আৰু তাৰ সমান্তৰালকৈ ঢোল বনোৱা কাৰিকৰসকলৰ ব্যস্ততাৰ অন্ত নাই। আৰু এয়া হৈছে গহপুৰৰ ধেনুধাৰ শংকৰ বাদ্যকৰ। আৰু আমি ব্যস্ততাৰ তেওঁলোকৰ কিছু ছবিখন দেখুৱাৰ চেষ্টা কৰিলোঁ ND24 দৰ্শকসকলক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।